ছাগলী মাংস তাত মই আগতীয়াকৈ হালধি নিমখ আৰু পিঁয়াজ দি ভালকৈ মাংসটো মিলাই লৈছোঁ। এতিয়া মোৰ এইফালে কেৰাহীত তেল গৰম হৈ গৈছে, তাত মই পাঁচফোৰণ দি দিছোঁ। পিঁয়াজ দিছোঁ, আৰু এইফালে এতিয়া মই দি দিম আদা নহৰু বাটি থৈছোঁ, ইয়াত দি দিছোঁ। অলপ ইয়াতে সানি দিছোঁ। যি সানি যায় আৰু এচামুচমান দি দিছোঁ, লৰাই দিছোঁ। আকৌ মই ভালদৰে মাংসখিনি লৰাই দিছোঁ। আৰু এনেকৈ লৰাই দি ভালকৈ মাংসখিনি মই ঢাকি দিম। এতিয়া মই এনেকৈ 10 মিনিটমান মাংসখিনি ভাজি ল'লোঁ। আৰু ইয়াতে মই এতিয়া আলু আৰু অমিতা অলপ দি দিছোঁ। এনেকৈ অমিতা আৰু আলুখিনি ভালকৈ লৰাই দিলে ধুনীয়াকৈ। এতিয়া মই আকৌ মাংসখিনি ঢাকি দিম। এতিয়া মই 10 মিনিটমান আকৌ মাংসখিনি ভজাৰ পিছত দি দিলোঁ এচামুচ ৰেডমি পাউডাৰ। যিহেতু আমাৰ বেটাই খাব নোৱাৰে, সেইবাবে মই বেছি জ্বলা ব্যৱহাৰ নকৰোঁ। কালাৰৰ বাবে অলপ দিছোঁ। আকৌ এতিয়া এনেকৈ মই মাংসখিনি ঢাকি দিম। পিছে আমাৰ যিহেতু খাচী মাংস, সেইবাবে মই কুকাৰত নিদি এনেকৈ কেৰাহীতে বনাওঁ। এতিয়া মই আকৌ 10-15 মিনিট এনেকৈ ঢাকোন দি ভজাৰ পিছত দেখিছে নহয় কি ধুনীয়াকৈ সিজি পৰিছে। এই আলুবোৰ সিজি গৈছে। এতিয়া মই ইয়াতে দিম কাটি থোৱা বিলাহীখিনি দি মই আকৌ এনেদৰে লৰাই মই বিলাহীখিনি ভজাৰ পিছত লৰাই মই আকৌ এনেকৈ 10-15 মিনিট ঢাকোন দি ৰাখি দিম। আকৌ মই এতিয়া এনেকৈ 10-15 মিনিট বিলাহীখিনি দি ভজাৰ পাছত এতিয়া এয়া দেখিছে নহয় অলপ লাগু হৈ গৈছে। বিলাহীখিনি পূৰা সিজি গৈছে। বিলাহী এয়া ধুনীয়াকৈ সিজি গৈছে। এনেকৈ ধুনীয়াকৈ সিজিছে, বিলাহী সিজিছে। এতিয়া মই অলপ আন্দাজ পৰিমাণে গৰম পানী দিম। আমি পিছে বেছি ৰঙা কৰি নবনাওঁ দেই, কিয়নো আমাৰ বেটাহঁতে খাব নোৱাৰে বেছি জ্বলা, সেইবাবে আমি ৰেচিপিটো খুব কম দিওঁ। পানীখিনি দি দিলোঁ ধুনীয়াকৈ। এতিয়া আলু অমিতা সকলোবোৰ সিজিলে ধুনীয়াকৈ দি দিলোঁ পানী দি। আকৌ মই 10-15 মিনিট এনেকৈ ঢাকি দিম। এয়া ইমান ধুনীয়াকৈ উতল আহিছে দেখিছে। এতিয়া মই আকৌ 20 মিনিটমানৰ বাবে এনেকৈ ঢাকি দিম। এয়া দেখিছে নহয় ইলাচি দি দিম মাংসত। ইলাচিকেইটা দিয়া হৈ গ'ল মাংসত। আকৌ মই এনেকৈ অলপ লৰাই আকৌ ঢাকি দিম।
এতিয়া মই আকৌ 20 মিনিটমানৰ পিছত এয়া মাংসখিনি এনেকৈ লৰাইছোঁ। এয়া ধুনীয়াকৈ মোৰ মাংস ৰেডি। আৰু এইফালে মই 1 চামুচ গৰম মছলা আৰু 1 চামুচ মিট মছলা এইফালে দি দিছোঁ। আৰু মাংস ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে বাৰু কোনে কোনে এনেকৈ বনাই জনাবচোন দেই। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব। এয়া মোৰ থাল ৰেডি। এয়া পটল, এয়া নিমপাত আৰু এইফালে আছে টেঙা। এতিয়া মই খাওঁ। আৰু আজিলৈ টাটা বাই বাই। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।